তারপর ঠিকই আহিছে হাতে হাতে বোম ডিটেক্টৰলৈ ইতিমধ্যে আৰক্ষীয়ে যি ঘোঁৰামাৰা খেলপথাৰ আছে সেই ঘোঁৰামাৰা খেলপথাৰত অভিযান অব্যাহত ৰাখিছে। সেই যদিও আৰক্ষীৰ ফালৰ পৰা অভিযান চলোৱা হৈছে, সেই অভিযান কালত কিন্তু যি ঘোঁৰামাৰাৰ যিটো স্থানত আলফা স্বাধীনে বোম সংযোজন কৰিছিল সেই বোমটো এতিয়ালৈকে কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ৰাতিপুৱাৰ ভাগৰ পৰা আৰক্ষীৰ উচ্চপদস্থ বিষয়া এই স্থানত উপস্থিত হৈছিল। আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ অভিযান চলাইছিল। যদিও অভিযান চলোৱা হৈছিল কিন্তু এতিয়ালৈকে ঘোঁৰামাৰা যি খেলপথাৰ আছে খেলপথাৰত যি বোম সংযোজন কৰিছিল আলফা স্বাধীনে সেই বোম কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মই এই যিটো দৃশ্য সেই দৃশ্যটো দেখুৱাইছোঁ, এয়া চাওক, হাতে হাতে বোম ডিটেক্টৰ লৈ আৰক্ষীৰ অভিযান। আৰু এয়া হৈছে ঘোঁৰামাৰা যিখন খেলপথাৰত যিহেতু শুধ জংঘল, সেই জংঘল আৰক্ষীয়ে কাটিব লগা হৈছে, কাটি পেলাই বোম বেচিব লগা হৈছে, হয় না বিজয়? কিন্তু বোমো বিচৰি আছে, আৰক্ষী জংঘলো কাটি আছে, কিন্তু উপায় নাই। আৰক্ষীক মানে শুধা জংঘল কাটি আৰক্ষী বোম বিচৰি আছে, হাতত ডিটেক্টৰ লৈ থাকি বিচৰি আছে আৰক্ষী। কিন্তু কাম ভাল কৰি আছে আৰক্ষী। শুধা বোমা, হাঁঙৰ বোমা আজি গুৱাহাটীত 8টা জেগাত বোমা দিছে আৰক্ষীক আজিৰ দিনটোত। এনাই আজি শুধা ব্যস্তৰ মাজত তেওঁলোকক যিটো আলফা স্বাধীন পৰে যিটো জ্বালা দিলাক, সেই জ্বালাটো আৰক্ষী পাহৰি যাব কেতিয়াও নোৱাৰে। আৰক্ষী এই জ্বালাটো কেতিয়াও পাহৰি যাব নোৱাৰে। ৰাতিপুৱাৰ পৰা যিটো মানে পতাকা তলত থাকি পেলাই এতিয়া আৰু বোমা বিচৰি অভিযান, বৰষুণ দি আছে, উপায় নাই। আৰক্ষীৰ কষ্ট দুনিয়াৰ হৈছে, কিন্তু আমি আৰক্ষীক ধন্যবাদ জনাইছোঁ। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আজিৰ দিনটোত। চাওক, প্ৰথম অৱস্থাত কিন্তু আমি হাঁহি উঠছি, হাতত লাঠি জোং লৈ আৰক্ষীত বোমা বিচৰি অভিযান চলালাক, তেতিয়া কিন্তু হাঁহি উঠিছিল কথাটো। কিন্তু এতিয়া উপায় নাই, এতিয়া বোম ডিটেক্টৰ লৈ বিচৰি আছে বোমা। চাওক, মই দেখুৱাইছোঁ, শুধা বোমা বিচৰিছে, বোমা হালি পোৱা নাই, বিচৰি আছে ৰাতিপুৱাৰ পৰাই। তেওঁলোকৰ দেখুৱাইছোঁ যিটো জ্বালা দিছি আজি, উপায় নাই, উপায়বিহীনভাৱে কৰ্মত ব্যস্ত আছে। কিন্তু আমিও আৰু এনেকৈ আছোঁ, এইবিলাক ক'ব নেকি? আলফা স্বাধীন পৰেশ বৰুৱাই এখন আচলতে মেইল কৰিছিল। সেই মেইলটোত যিখন পত্ৰ প্ৰেৰণ কৰিছিল সংবাদ মাধ্যমলৈ, তেওঁ স্পষ্টকৈ লিখিছে, সমগ্ৰ ৰাজ্যত 25টাকৈ স্থানত তেওঁ আজিৰ দিনটো বোমা সংযোজন কৰিছিল। কিন্তু তাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ 8টা স্থানত বোমা সংযোজন কৰিছে। ইতিমধ্যে বহুকেইটা স্থানৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া সেই স্থানত উপস্থিত হৈ তেওঁলোকে আচলতে তীব্ৰতাভাৱে অভিযান চলাইছে। সেই অভিযান কৰি ইতিমধ্যে 2-এটা স্থানৰ বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। তাৰপিছত যিটো ঘোঁৰামাৰা স্থান আছে, ঘোঁৰামাৰা স্থানত কিন্তু আৰক্ষীয়ে ৰাতিপুৱাৰ ভাগৰ পৰা এটা আৰক্ষী বৃহৎ দল লৈ অভিযান চলোৱা পৰিলক্ষিত হৈছে। সেই অভিযান যদিও চলোৱা হৈছে, এতিয়ালৈকে কিন্তু ঘোঁৰামাৰা যিটো স্থানত বোম সংযোজন কৰা হৈছে সেই বোম কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰু বোম ডিটেক্টৰ হাতত লৈ তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। মই পুনৰ দৃশ্যটো দেখুৱাইছোঁ। মোৰ কথাখিনি শুনি মোৰ মানে সতীৰ্থ ভাতৃপ্ৰতিম সাংবাদিক বিজয় শুদ্ধ আহিছেহি, বিনোদে হবান নহয়, মই কৈ থাকিম, মই কাৰো কথা নুশুনো বুলি চবেই জানে, মই কৈ থাকিম। এই কোনোবা এটা পাগলে ফোন কৰি আছে সমাজ, উপায় নাই। কিন্তু মই এই যিটো চাব এটা হাঁহিছা, এই বাকী সুত্তি এটা হৈছে পুলিচৰ মানুহ, তুমি কাহাৰ হয়? তুমি পুলিচ নহয়, যিটো তোমাৰ পেট ডাঙৰ হয়, তুমি পুলিচ নহয়। পুলিচৰ মানুহক দেখি থকা কাম কৰি আছে তেওঁলোকে, যথেষ্ট কাম কৰি আছে। একদম মানে আৰক্ষী অভিযান চলাই আছে, বোম মিস্ত্ৰী অভিযান। আৰু আমিও দেখুৱাই আছোঁ অভিযান কালত মানে যিটো পৰেশ বৰুৱাৰ বয়সটো কিমান হৈছে মই তেওঁক ফোন কৰি সুধিব লাগিব, তেওঁৰ কিমান বয়স হৈছে। তেওঁ মানে যিটো কোৱালিটি দেখুৱালাক, সেই কোৱালিটি কিন্তু তেওঁ এটা বস্তুৱে আজি মানে স্পষ্ট কৰিছে যে আলফা স্বাধীন আজিও বাচি আছে। তেওঁ এটাই কথা প্ৰমাণিত কৰিলাক যে আমি আজিও বাচি আছোঁ, আমি মানে আলফা স্বাধীন আমি আজিও আছোঁ, আমিও আজিও থাকিলি। কিন্তু তেওঁলোকৰ কামটো নহ'ল। ইতিমধ্যে আৰক্ষী বিচৰি পেলাই শুধা বোমা ওলাইছে গুৱাহাটীৰ পৰাই, আৰু যোৰাবাটতো বিচৰি আছে শুধা অভিযান। আৰু যিটো ঘোঁৰামাৰাৰ যিটো স্থান, সেই স্থানটোত চাওক আৰক্ষীয়ে এতিয়া অভিযান চলাই আছে, হাতত চালৈ পুৰা অভিযান চলাই আছে। জংঘল কাটিব লাগিব, জংঘল কাটি বোমা বিচৰি আছে, হাতত মানে বোম ডিটেক্টৰ লৈ এনেকৈ সুন্দৰকৈ কৰি আছে। কিন্তু আমি যদিও হাঁহিছোঁ কথাখিনি, হাইলো দুৰ্ভাগ্যজনক বিষয়। এই বোমাটো কালি অতি শীঘ্ৰে ভাল হয়, কাৰণ তেতিয়া আমি গম পাম যে আৰক্ষী পূৰা সনিষ্ঠাৰে কাম কৰিছে। চাওক, একদম পূৰা দেখুৱাইছে, ঘূৰা হাতকো দেখুৱাই দিলোঁ, একদম কাম কৰি আছে পূৰা, এটা এয়া হৈছে। কিন্তু এটা কথা মই ক'ব লাগিব,
এইখন গুৱাহাটী মহানগৰী এইখন অসমত আৰক্ষীয়ে গিজগিজাই থকাৰ পিছত কেনেকৈ গুৱাহাটী মহানগৰী নহয় সমগ্ৰ ৰাজ্যতে 25টা স্থানত আলফাই বম সংযোজন কৰিব পাৰিলে সেয়া কিন্তু বিভিন্নজনৰ ডাঙৰ প্ৰশ্ন সেয়া কিন্তু লক্ষণীয় বিষয় গুৱাহাটী মহানগৰীত আৰক্ষীয়ে বিভিন্ন প্ৰান্তত টহল দি থাকে কিন্তু সেই টহল দিয়া স্থানসমূহ এচাক ৰাজপথৰ কাষতে ঘোঁৰামাৰাৰ এখন খেলপথাৰ ফিল্ড সেই খেলপথাৰত আৰু কেনেকৈ আলফা চাদিনে এই স্থানলৈ উপস্থিত হ'ল বা তেওঁলোকে এই স্থানত বম সংযোজন কৰিব পাৰিলে সেয়া কিন্তু বিভিন্নজনৰ মাজত এক ডাঙৰ প্ৰশ্নৰ উদয় হৈছে কিবা ক'বা নাই মই গমেই পালোঁ কি ক'ম আৰু তেওঁক কিবা সোধা সোধা বোমা দিছোঁ গুৱাহাটীত সোধা বোমা উপায় নাই ফৰেষ্ট আটাই কিন্তু জমাই দিছে আজি জমাইছে ফৰেষ্ট আটাই জমা দিছে আজি আটা আপুনি ভালে থাকক তাৰমানে পৰেশ বৰা আটা বুলি সম্বোধন কৰা হৈছে কিন্তু উপায় নাই আমি দেখুৱাইছোঁ চাওক পৰিৱেশটো পুনৰ দেখুৱাইছোঁ চাওক আৰক্ষীৰ ফালৰ পৰা যথেষ্ট তীব্ৰতাৰভাৱে অভিযান চলোৱা হৈছে সেই অভিযান চলাই গুৱাহাটী মহানগৰীৰ যিকেইটা স্থানত আচলতে বম সংযোজন কৰা হৈছিল বহুকেইটা স্থানৰ ইতিমধ্যে আৰক্ষীয়ে বম উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে ঘোঁৰামাৰা যিখন খেলপথাৰ আছে খেলপথাৰত তন্নকৈ তীব্ৰতাৰভাৱে অভিযান চলাইছে আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তেওঁলোকে অভিযান চলাই আছে কিন্তু আজি স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱসৰ দিনটোত যিখন আলফা স্বাধীনে আচলতে সংবাদ মাধ্যমলৈ মেইলযোগে পত্ৰ প্ৰেৰণ কৰিছিল সেই পত্ৰখনত স্পষ্টকৈ লিখি থোৱা আছে যে সমগ্ৰ ৰাজ্যতে তেওঁলোকে 25টা স্থানত বোমা সংযোজন কৰিছে তাৰে ভিতৰত গুৱাহাটী মহানগৰীৰ 8টা স্থানত তেওঁলোকে বোমা সংযোজন কৰিছিল আৰু যি গুৱাহাটী মহানগৰীৰ 8টা স্থানত তেওঁলোকে বোমা সংযোজন কৰিছিল তাৰে ভিতৰত ইতিমধ্যে বহুকেইটা স্থানৰ বোমা আৰক্ষী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমি সেইসকল আৰক্ষী বিষয়াক সেইসকল আৰক্ষীজনক সেইসকল আৰক্ষী উচ্চপদস্থ বিষয়াক আমি ধন্যবাদ জনাইছোঁ এইবাবে ধন্যবাদ জনাইছোঁ যে আলফা চাদিনে সংযোজন কৰা বম তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে